এয়া চাওক বৰশিলৰ কি নান্দনিক সৌন্দৰ্য। আৰু ধ্ৰুৱজিৎ দত্ত ছাৰ সকলো কামতে পাৰ্গত। ছাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে আহি। আজি পৰিৱেশটো ধুনীয়া, ঠাণ্ডা পৰিৱেশ। এতিয়া বতাহে অকণমান ফালৰ পৰা আমনি কৰি আছে কাৰণে আমি ইয়াত স্কিন এখনকে দি লওঁ। তাকে আমাৰ দেৱজিৎ আছে, আমাৰ জুই ধৰিবলৈ আৰম্ভ কৰিছে আৰু ৰন্ধন প্ৰকৰণ আৰম্ভ হ'ব এতিয়া। বঢ়িয়া বঢ়িয়া, আজি আনন্দ কৰিম একেলগে, ভাল লাগিব। হয়, ঠিক আছে, শুভেচ্ছা জনাইছোঁ। আমাৰ পিতিকা বাইদেউ কেনেকুৱা লাগিছে? এক সুন্দৰ পৰিৱেশ ন? মনু বাইদেউ ভণ্টি কেনেকুৱা লাগিছে? ইয়ালৈ আহি ভাল লাগিছে, ঠিক আছে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি অসমৰ এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাইলৈ আহিলোঁ, শিৱসাগৰৰ নাজিৰাৰে লক্ষ্মীজানস্থ বৰশিললৈ আহিলোঁ। আৰু বৰশিললৈ আপোনালোকে জানে সাম্প্ৰতিক সময়ত অসমৰ এখন জনপ্ৰিয় এখন পৰ্যটনস্থলী। ইয়ালৈ অসমৰ ভিন্ন প্ৰান্তৰ পৰা বনভোজৰ দল আহে আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহে বা অন্যান্য পৰ্যটকসকল আহে। আজি তাৰ ব্যতিক্ৰম নহয়। আজি আমি এই নাজিৰাৰ লক্ষ্মীজানত আমি আছোঁ, য'ত অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী এই বৰশিলত আছোঁ। আৰু এই ঠাইখনৰ এটা ঐতিহাসিক তাৎপৰ্য আছে, আপোনালোকে জানে। আমি আজি যোৰহাটৰ পৰা আহিছোঁ। যোৰহাট চাৰিঙীয়াৰ আদৰ্শ মধ্যইংৰাজী বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকবৃন্দ আমি আহিছোঁ। আজি যথেষ্ট ভাল লাগিছে। আৰু এই ভাল লগা মুহূৰ্তত মই পোনে পোনে আমাৰ বিদ্যালয়ৰ মোৰ সহকৰ্মী শিক্ষক বন্ধুৰ কাষলৈ যাম আৰু আপোনালোকক তেখেতসকলৰ মনৰ অনুভৱ জনাম। কেনেকুৱা লাগিছে ইয়ালৈ আহি? ভাল লাগিছে। ঠিক আছে নে? বৰ্ণাঢ্য এটা পৰিৱেশ বিৰাজমান। আমাৰ দেৱজিৎ বাইদেউ কেনেকুৱা লাগিছে? এই আমাৰ বিদ্যালয়ৰ এগৰাকী অভিভাৱিকা, তেখেতো আহিছে, তেখেতৰ পুত্ৰ আহিছে। কেনেকুৱা লাগিছে? সুন্দৰ পৰিৱেশ ন? ঠিক আছে। ইয়াৰ পিছতে মই আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰশ্মি বৰচতীয়া বাইদেউৰ কাষলৈ আহিছোঁ। বাইদেউ কেনেকুৱা লাগিছে? গোটেই সামগ্ৰিক পৰিৱেশটো আপুনি কিদৰে বুজাব? ইমান এটা অনুপম পৰিৱেশ। ধন্যবাদ। ঐতিহ্যমণ্ডিত শিৱসাগৰৰ নাজিৰাস্থিত বৰশিললৈ আহিলোঁ। বৰশিলত আজি দেখিছোঁ যদিও বতৰ ডাৱৰীয়া বতৰকো নেওচি হাজাৰ হাজাৰ ইয়াৰ পৰ্যটক আহিছে, হাজাৰ হাজাৰ লোক আহিছে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো আহিছে, ইয়াত প্ৰজেক্টৰ কামত আহিছে। ছাত্ৰ ছাত্ৰীসকলক ইয়াত বৰশিল সম্পৰ্কে কিছু তথ্য বা বিৱৰণ দিয়া দেখা গৈছে শিক্ষকসকলৰ দ্বাৰা। গতিকে সঁচাকৈ এক অপৰূপ সৌন্দৰ্য বৰশিলৰ। আৰু এই বৰশিলৰ যি তাৎপৰ্য, এই তাৎপৰ্য সঁচাকৈ ভাবি ওলাই দেখিছে আপোনালোকে। বৰশিলৰ কি আচলতে বৰশিলৰ কি নৈসৰ্গিক পৰিৱেশ, এক সেউজীয়া পাহাৰৰ একেবাৰে নিচেই কাষতে আছে, তলতে আছে আমি। আৰু দেখিছে বৰশিলৰ মাজেৰে ইয়াত আচলতে নিজৰি পানী বৈ আছে। সঁচাকৈ অনুপম পৰিৱেশ, ইমানেই ভাল লাগিছে আৰু ইমানেই ভাল লাগিছে আচলতে ভাষাৰে বুজাব নোৱাৰি। গতিকে আহক, আপোনালোকো আহিব বৰশিললৈ। আৰু বৰশিলৰ যি অপৰূপ সৌন্দৰ্য বা যি মনোমোহা সৌন্দৰ্য, এই সৌন্দৰ্য আপোনালোকে পান কৰিবলৈ আহিব, নিশ্চয় ভাল লাগিব। আৰু